Hello everyone, আজি আহিছো আমি ইস্কন টেম্পল আৰু বৃন্দাবনলৈ আহি যদি ইস্কন টেম্পল নাহে কেনেকে হ'ব গতিকে ইস্কন টেম্পল এবাৰ আহিলো আৰু প্ৰথম আহিছো যেহেতু ইমানে বেছি ভাল লাগিছে আৰু ধুনিয়াকে এটা ভিডিও ক্লিপ লৈ লৈছো আসলতে মোৰ লগৰীজনী আজি নাহিলে তাই মূৰটো ইমানে বিষ মানে মূৰৰ বিষ হেকনে তাই হোটেলতে থাকিলে আৰু মই অকলে গুছি আহিলো গতিকে ইস্কন টেম্পল আহি ইমান বেছি ভাল লাগিছে ফৰেনাৰ্স সকলে ধুনিয়াকে চাকি বন্তি জ্বলাইছে আৰু ইমান সাফাকে ৰাখিছে মন্দিৰ দেখিছেনে আৰু ইয়াতে ধুনিয়াকে ৰংগোলী বনাই আছে দেখিছেনে ধুনিয়াকে ৰংগোলী বনাইছে কাৰণ ইয়াতে সদায় প্ৰায় এনেকে মুখৰ ফ্ৰন্ট দখৰতে ইস্কন টেম্পল হুমুৱা ফ্ৰন্টতে ধুনিয়াকে ৰংগোলী বনাই থৈ দিয়ে আৰু ইয়াতে নাচ গানো হয় আৰু ইমান ধুনিয়া মন্দিৰটো দেখিছেনে ইয়াতে মন্দিৰৰ ভিতৰত ভিডিও কৰা একদম এলাও নহয় হেকাৰণে মই বাহিৰতে অকনমান ভিডিও আপোনালোকক কৰি দেখাইছো ইমান ধুনিয়া মন্দিৰটো দেখিছেনে ইয়ালে আহিলে ইমান বেছি ভাল লাগে আৰু আপোনালোকে সকলো দুখ চিন্তা সকলো পাহৰি যাব গতিকে মোৰ কিন্তু ইয়ালে আহি বিৰাট বেছি ভাল লাগিলে আৰু ধুনিয়াকে এটা ভিডিও ক্লিপ এটা লৈ লৈছো আপোনালোকক দেখাবলৈ কাৰণে আৰু হুদা ভৰিয়ে স্যান্ডেল নাই পিন্ধা কোনো আৰু তেনেকে সবে খুসকাহিছে ইমান বেছি ভাল লাগিছে দেখিছেনে আৰু এয়া আছে মন্দিৰৰ মানে গ্ৰাউণ্ডতে হয় আৰু ওয়ালটো মন্দিৰৰ ওয়ালত ইমান ধুনিয়া ধুনিয়া কৃষ্ণ ভগৱানৰ ফটো ৰাধা ভগৱানৰ ফটো ধুনিয়াকে মানে এনেকে ছবি আঁকি থৈছে আৰু ইফালে গাৰ্ড ঘূৰিয়ে ফুৰে ইয়াতে কাৰণ কোনো ভিতৰত ভিডিও কৰিব নোৱাৰে আৰু ইয়াতে কোনো ৰিলও বনাব নোৱাৰে আসলতে হে বুলি এনেকে কোৱা হৈছে নতুনকে নিয়ম ওলাইছে বুলি কৈছে আৰু গতিকে নাচ বাগ কৰা ৰিল ইয়াতে বনাব নোৱাৰে আৰু ইভাগে ধুনিয়াকে ইয়াতে মন্দিৰত আপোনালোকে ফুৰিব পাৰিব বিৰাট বেছি ভাল লাগে বহিব পাৰিব অকনমান সময় মোৰ কিন্তু বিৰাট বেছি ভাল লাগিলে অকলে অকলে মন্দিৰত ফুৰি আছো দেখিছেনে কাৰণ আমি যোনখন হোটেলত আছো হোটেলৰ পৰা মন্দিৰ 10 মিনিট মানৰ ৰাস্তা হেতু কাৰণে মই ৰিক্সাতে উঠি গুছি আহিলো আৰু অকলে মন্দিৰ ফুৰিছো দেখিছেনে আৰু এফালে বেলেগ বেলেগ অফিস বিলাকো আছে মানে মন্দিৰৰ ভিতৰৰে অফিস বিলাক আছে আৰু ইয়াতে মন্দিৰত মই এটা দেখিছো বহুত বেছি তুলসী আৰু তুলসী ঢেৰ তুলসী ৰুই থৈ দিছে ইয়াতে ইমান বেছি ভাল লাগিছে আৰু ভগৱানৰ ফটো ধুনিয়াকে মানে আঁকি মেলি থৈছে ঠিক আপোনালোকে ইয়ালে আহিলে বিৰাট বেছি ভাল লাগিব একদম মনটো বিৰাট বেছি ফুৰ্তি লাগিব আৰু যিমান সকলো দুখ চিন্তা আকৌ কৈছো সব পাহৰি যাব আৰু দেখিছেনে তুলসী কিমান ধুনিয়াকে তুলসীখিনি ৰুই থৈ দিছে আৰু পুৰুষসকলে ধুতি পিন্ধিছে চুৰিয়া পিন্ধিছে আৰু মহিলাসকলে এনেকুৱা স্কাৰ্ট আৰু গোপী ড্ৰেছ বুলি যে কয় ঘাগৰা এনেকুৱা টাইপৰো পিন্ধিছে গতিকে ইয়াতে কীৰ্তনো হৈ আছে এনি টাইম ইয়াতে কীৰ্তন হৈ থাকে আপোনালোকে কীৰ্তনো কৰিব পাৰে আৰু মই পিছে কীৰ্তন নাই কৰা কাৰণ মই অকলে আহিছো আৰু বেছি সময়ৰ কাৰণে অহা নাই গধূলি হোৱাৰ আগত হোটেল পাবগে লাগিব যেহেতু মই অকলে আহিছো আৰু মোৰ লগৰীয়াজনীৰ গা বেয়া কাৰণে তাই নাহিলে তাই হোটেলতে হুলে আৰু মই অকলে গুছি আহিলো আৰু ইয়াতে এনেকে বহুত বেছি ভাল লাগিলে অলপ সময় ইয়াতে মই ফুৰিলো আৰু ইস্কন টেম্পলৰ ভিতৰত মই গৈছিলো কিন্তু তাতে ভিডিও কৰিব নোৱাৰিলো কাৰণ ভিডিও কৰা এলাউড নহয় ভিতৰত মানে ভিডিও কৰিবলৈ নিদিয়ে হেকাৰণে বাহিৰতে যি পাৰো ভিডিও কৰিলো আৰু আপোনালোকৰ আগত মই দেখাইছো আৰু মানুহখিনি বিৰাট বেছি ঠাণ্ডা আসলতে বৃন্দাবনত ইমানে ঠাণ্ডা মানে কি কম আৰু ইয়াৰ ঠাণ্ডা একদম এসি বতাহৰ নিচিনা গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানত থেকে বৃন্দাবন আহিবই নালাগে ডিসেম্বৰটো অক্টোবৰ নৱেম্বৰ মানত আহিব পাৰে বা গৰম দিনত আহিব পাৰে আৰু ঠাণ্ডাত মানে বহুত বেছি কষ্ট হয় আসলতে বহুত বেছি ঠাণ্ডা এটো ঠাণ্ডা মানে সহ্য কৰিব নোৱাৰা ঠাণ্ডা আৰু ইমান ধুনিয়াকে ইস্কন টেম্পল সজাইছে দেখিছেনে ইমানে বেছি ভাল লাগিছে আৰু মই ইয়াতে ধুনিয়াকে এটা ভিডিও লৈ ললো আপোনালোকৰ কাৰণে এতিয়া আমি যাম যেহেতু অকনমান ফুৰিলো মই এতিয়া ফুৰা পাছতে এতিয়া যাম আৰু ইয়াতে মই যে কৈছিলো ধুনিয়াকে ৰংগোলী বনাই থৈছে বুলি আপোনালোকে এবাৰ চকচোন ইমান ধুনিয়াকে ৰংগোলী বনাই থৈছে আৰু সবে ইয়াতে ফটো মাৰিছে মই ফটো মাৰিব নোৱাৰিলো কাৰণ মোক ফটো কোনে মাৰি দিব মোৰ লগৰীয়াজনী যেহেতু নাই অহা হেকাৰণে মই ভিডিও ক্লিপ এটাকে লৈ ললো আৰু এতিয়া আমি যাম মানে মই এতিয়া যাব ওলাইছো ইয়াৰ পৰা বাহিৰলৈ আৰু ইয়াতে ধুনিয়া ধুনিয়া ৰেষ্টুৰেণ্টটো আছে মানে ইয়াতে ফৰেনাৰ সকলে ৰেষ্টুৰেণ্ট দি থৈছে ইয়াতে ধুনিয়া ধুনিয়া মিঠাই পায় ইয়াতে বিৰাট টেষ্টি মিঠাই আৰু আমি এতিয়া প্ৰসাদ লবলৈ যাম আসলতে আৰু ইস্কন টেম্পল আহিলে আপোনালোকে প্ৰসাদ নোখোৱাকে যাব নোৱাৰে মানে বাধ্যতামূলক প্ৰসাদ খাবই লাগিব আৰু ৰাস্তাটো যোৱাৰ ৰাস্তাটো হেতু কাৰণে বেলেগ কৰি দিছে প্ৰসাদ লৈহে আপুনি যোৱাৰ ৰাস্তা লব পাৰিব যাব পাৰিব আৰু ময়ো মোৰ ইয়াৰ গোলাপী চেন্ডেলজোৰ মোৰ ভাগৰ গোলাপী চেন্ডেলজোৰ বিচাৰিবলৈ লগালো যেহেতু মোৰ চেন্ডেলজোৰ হে তাতে আছিল গতিকে মই মোৰ চেন্ডেলজোৰৰ নাম্বাৰটো দি দিলো আৰু হে খুৰাজনে হেইজোৰ মোৰ যে গোলপীয়া চেন্ডেলজোৰ খুৰাজনে আনি দিছে আৰু চেন্ডেলজোৰ মই ললো লৈ মেলি এতিয়া আৰু যাম
গতিকে এতিয়া আমি খাম পায়স আৰু ইয়াতে ধুনীয়া ধুনীয়া টেষ্টি প্ৰসাদ পায়স ইয়াতে দিছে আৰু বৃন্দাবনত প্ৰতিটো জেগাতে প্ৰসাদ পায়স এইবিলাক থাকে প্ৰতিটো জেগাতে থাকে আৰু ইয়াতে কোনো বৃন্দাবনত বোলে মানে যোনবিলাক বাবাজীসকলেই হওক বা যোনেই হওক আৰু ইয়াতে কোনো ভোকে নাথাকে আচলতে ইয়াতে প্ৰতিটো জেগাতে খোৱা এনি টাইম বৃন্দাবনৰ প্ৰতিটো চুকে কোনে খিচিৰি হওক পায়স হওক দিয়ে থাকে গতিকে বৃন্দাবনত কোনো ভোকে নাথাকে ইয়াতে ভাণ্ডাৰা হৈয়ে থাকে আৰু ইয়াতে আমি পায়স ললোঁ আৰু সোৱাদ লগা টেষ্টি পায়স ললোঁ এতিয়া আৰু আমি পায়স খাম মই আচলতে পায়সখিনি একদম ধুনীয়াকৈ আৰামত বহি লৈ খাম এতিয়া অকলে কাৰণ লগৰীয়া নাহিলে যিহেতু অকলেই খাব লাগিব আৰু পায়সখিনি মই ললোঁ দেখিছেনে একদম ধুনীয়াকৈ গাখীৰতে একদম টেষ্টি পায়স বনাইছে বিৰাট ভাল লাগিলে খাই আৰু মই বাহিৰতে অকণমান ছাইডতে ৰৈ মেলি মই পায়সৰ সোৱাদখিনি ল'ম গতিকে মই ইয়াতে ৰৈ মেলি পায়স খাইছোঁ বিৰাট বেছি ভাল লাগিছে আৰু এতিয়া পায়স খাই হ'ল যিহেতু বজাৰ অলপ কৰিলোঁ অকণমান বজাৰ বেছি বজাৰ নহয় সৰু সুৰা বজাৰ অলপ কৰিলোঁ কৰি মেলি এতিয়া আৰু যাবলৈ ওলাইছোঁ ৰুমলৈ যিহেতু হোটেললৈ যাম আৰু এয়া বৃন্দাবনৰ ইস্কন টেম্পলৰ অপজিটতে ধুনীয়া ডাঙৰ এখন মাৰ্কেট আছে ইয়াতে ধুনীয়া বস্তু পাব ভগৱানৰ পাব আপোনালোকে পিন্ধা কাপোৰ কানি ঢেৰ বস্তু পাব ইয়াতে গতিকে মই ইয়াতে লৈ ললোঁ আৰু এতিয়া আমি ৰিক্সাত উঠি মই এতিয়া যাব ওলাম আৰু মই এতিয়া গৈ আছোঁ আৰু এই যে ৰিক্সা চলাই আছে ল'ৰাটো ইমানেই ভাল মানে ইয়াতে ভাল মানুহো আছে বেয়া মানুহো আছে ইমানেই বেছি ভাড়া লয় য'ত 300 টকা তাত 600 টকা লয় য'ত 20 টকা তাত 150 টকা লয় কিন্তু এই ল'ৰাটো বিৰাট ভাল বেচেৰাই মোক 10 টকাতে আনিছে हमारा सबसे अच्छा वाला भाई है ना राधे 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 और सब लोगों ने हमको ठगा लेकिन भाई ने नहीं ठगा আৰু আহিলোঁ এতিয়া আহি মেলি আৰু হোটেলত খানা খাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু আজিৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব ইস্কন টেম্পল পৰা অহা পাছতে নহৰু পিঁয়াজ নোহোৱাকৈ খানা খাইছোঁ আৰু